নমস্কাৰ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰীক পুনৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন মেজৰ শিক্ষা মনোবিজ্ঞান এই কিতাপখনৰ প্ৰথম অধ্যায় মনোবিজ্ঞান আৰু শিক্ষা এই পাঠটোৰ কিছু চমু প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আনিছোঁ আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে যদি চাই আছা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। তেনেহ'লে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম অধ্যায় মনোবিজ্ঞান আৰু শিক্ষা। 1 নম্বৰ আত্মাৰ কি নাই? উত্তৰ আত্মাৰ স্থিতি নাই। 2 নম্বৰ ব্যক্তি অনুযায়ী মন কেনেকুৱা হয়? উত্তৰ ব্যক্তি অনুযায়ী মন ভিন ভিন হয়। 3 নম্বৰ মনোবিজ্ঞান কি? উত্তৰ মনোবিজ্ঞান হ'ল মানৱ আচৰণ। 4 নম্বৰ মনোবিজ্ঞান আগতে কি বিষয় হিচাপে পৰিগণিত হৈছে? উত্তৰ মনোবিজ্ঞান আগতে বিজ্ঞানসন্মত বিষয় হিচাপে পৰিগণিত হৈছে। 5 নম্বৰ মনোবিজ্ঞানৰ এটি বিশেষ ভাগ কি? উত্তৰ মনোবিজ্ঞানৰ এটি বিশেষ ভাগ হৈছে শিশু মনোবিজ্ঞান। 6 নম্বৰ কোনে আৰু কিমান চনত মনোবিজ্ঞানৰ ওপৰত প্ৰথমখন কিতাপ প্ৰণয়ন কৰিছিল? উত্তৰ 1590 খ্ৰীষ্টাব্দত ৰুডলফ গুকেল মনোবিজ্ঞানৰ ওপৰত প্ৰথমখন কিতাপ প্ৰণয়ন কৰিছিল। 7 নম্বৰ ৰুডলফে লিখা কিতাপখনৰ নাম কি আছিল? উত্তৰ ৰুডলফে লিখা কিতাপখনৰ নাম আছিল চাইক'লজিয়া। 8 নম্বৰ আধুনিক যুগত মনোবিজ্ঞান কিহৰ বিষয়ে পৰিগণিত হৈছে? উত্তৰ আধুনিক যুগত মনোবিজ্ঞান বিজ্ঞানসন্মত বিষয় হিচাপে পৰিগণিত হৈছে। 9 নম্বৰ ব্যক্তিৰ মানসিক প্ৰক্ৰিয়া শব্দই কি বুজায়? উত্তৰ ব্যক্তিৰ মানসিক প্ৰক্ৰিয়া শব্দই চেতনা অৱস্থা বা সজাগ অৱস্থাৰ কথা বুজাইছে। 10 নম্বৰ শিক্ষাৰ ঘাই উদ্দেশ্য কি? উত্তৰ শিক্ষাৰ ঘাই উদ্দেশ্য হ'ল ছাত্ৰ-ছাত্ৰীৰ আচৰণ সংশোধন কৰা। 11 নম্বৰ শিক্ষা ব্যৱস্থাৰ ঘাই উপাদান কি? উত্তৰ শিক্ষা ব্যৱস্থাৰ ঘাই উপাদান হ'ল শ্ৰেণীকোঠাৰ শিক্ষণ। 12 নম্বৰ শিক্ষা মনোবিজ্ঞান কি? উত্তৰ শিক্ষা ক্ষেত্ৰত প্ৰয়োজনীয় শাখাটোৱে হৈছে শিক্ষা মনোবিজ্ঞান। 13 নম্বৰ প্ৰত্যেক ব্যক্তিৰে একো একোটা কি আছে? উত্তৰ প্ৰত্যেক ব্যক্তিৰে একো একোটা মন আছে। 14 নম্বৰ ব্যক্তিৰ স্বজ্ঞান মনৰ উপৰিও কি মনে আছে? উত্তৰ ব্যক্তিৰ স্বজ্ঞান মনৰ উপৰিও নিৰ্জ্ঞান মন আছে। 15 নম্বৰ মনোবিজ্ঞানে কি কৰে? উত্তৰ মনোবিজ্ঞানে মানুহৰ সংবোধ লাভ মনোযোগ মনৰ ইচ্ছা অনুভূতি কল্পনা আদি আলোচনা কৰে। 16 নম্বৰ শিক্ষাৰ্থী কি? উত্তৰ শিক্ষাৰ্থী হৈছে অধ্যয়নৰ কেন্দ্ৰস্বৰূপ। 17 নম্বৰ শিক্ষা আৰি কিহে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল? উত্তৰ শিক্ষা আৰু মনোবিজ্ঞানে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল। 18 নম্বৰ শিক্ষা ব্যৱস্থাৰ নিজস্ব কি আছে? উত্তৰ শিক্ষা ব্যৱস্থাৰ নিজস্ব নীতি নিয়ম আছে। 19 নম্বৰ শিক্ষাৰ কেইটা বিশেষ ক্ষেত্ৰ আছে? উত্তৰ শিক্ষাৰ দুটা বিশেষ ক্ষেত্ৰ আছে। 20 নম্বৰ তথা আজি অন্তিমটো প্ৰশ্ন হৈছে শিক্ষাদাতা আৰু শিক্ষাৰ্থীৰ মাজত কেনে সম্পৰ্ক থাকিব লাগে? উত্তৰ শিক্ষাদাতা আৰু শিক্ষাৰ্থীৰ মাজত আদান প্ৰদানৰ সম্পৰ্ক থাকিব লাগে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে নিশ্চয় চমু প্ৰশ্নসমূহৰ উত্তৰ নিশ্চয় বুজি পাইছা। 1ৰ পৰা 20লৈকে নেক্সট ভিডিঅ'ত মই তোমালোকক লং কুৱেশ্যন আনচাৰসমূহ অতি সোনকালে দি দিম আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি থ'বা যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।